পৰিষদ 11 নং ৱাৰ্ডৰ মই সাধাৰণ সম্পাদক সঞ্জিত ৰাজবংশী আৰু মহিলা পৰিষদৰ সভানেত্ৰী কমলা প্ৰধান বাইদেউ দুজনে মিলি এই কাৰ্যসূচীটো উদ্যোগ লৈছিলোঁ। আজি এই বৃহৎ অঞ্চলত কালাপানী অঞ্চলত নলপাৰা অঞ্চলত আমাৰ দেৱকটা নগৰ অঞ্চলৰ গোটেই অঞ্চলৰ মানুহে আজি বড়ো গাৰো নেপালী অসমীয়া সকলোৱে আহি স্বতঃস্ফূৰ্তভাৱে আমাৰ ৰমেনদাক ভাল পায়, ৰমেনদাৰ কামৰাজিত সন্তুষ্ট হয় এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে প্ৰায় 500ৰো অধিক লোকে। এইকাৰণে যে আপোনালোকে চাওক এই ৰাস্তাটোৰ কথাই চাওক, 5 বছৰ আগত আপোনালোকে বাৰিষাত বেলেগ কথা, খৰালি মাহত আপোনালোকে বাইক লৈ আহিব নোৱাৰিলে হয়। খৰালি মাহতে খলাবমা মানুহৰ বহুত এক্সিডেণ্ট হয় গোটেই ৰাস্তা। আজি যিমান গুলি এই অঞ্চলৰ কৰিছে বা ৰাস্তা কৰিছে এই 5 বছৰ ভিতৰত 6 বছৰ ভিতৰত আমাৰ ৰমেন্দ্ৰ কলিতাদেৱে কৰিছে আৰু কোনো এজন MLA আজিলৈকে ইয়াত উন্নতি কৰিব পৰা নাই আৰু সকলো ৰাইজে জানে। আৰু সেইকাৰণে সকলো ৰাইজে আজি গণ পৰিষদ দলক যোগদান কৰিবলৈ আমাৰ ৰমেন্দ্ৰ কলিতাৰ নেতৃত্বত সকলোৱে ওলাই আহিছে। দতালপাৰাৰ এই কালাপানী অঞ্চলত আজি প্ৰায় 500তকৈও অধিক আজি ইয়াৰ মহিলা পুৰুষ ডেকা ল'ৰাই আজি যুৱকে আজি ইয়াতে আমাৰ অসম গণ পৰিষদ দলত যোগদান কৰিছে। ইয়াত বিভিন্ন জাতি সম্প্ৰদায়ৰ মানুহ আছে। ইয়াত নেপালী সম্প্ৰদায়ৰ মানুহ, লগতে মণিপুৰী সম্প্ৰদায়ৰ মানুহ, বড়ো সম্প্ৰদায়ৰ মানুহ আৰু লগতে বিহাৰী বঙালী সকলো সম্প্ৰদায়ৰ মানুহে বড়ো সম্প্ৰদায়ৰ মানুহ আজি সকলো সম্প্ৰদায়ৰ মানুহে আজি ইয়াতে অসম গণ পৰিষদ দলত যোগদান কৰিছে। গতিকে মই তেখেতসকলক মই আজি আদৰণি জনাইছোঁ। মই আশা ৰাখিছোঁ যে আগন্তুক 2026 চনৰ নিৰ্বাচনত নিশ্চয় অসম গণ পৰিষদ দলে আমাৰ এই চেণ্ট্ৰেল গুৱাহাটীৰ পৰা যথেষ্ট ভাল ফল দেখুৱাবৰ কাৰণে সক্ষম হ'ব। কাৰণ ইতিমধ্যে আমাৰ সমষ্টিত একেৰাহে প্ৰায় 1,500তকৈও অধিক মানুহে ইতিমধ্যে এই অলপ দিনৰ ভিতৰতে যোগদান কৰিছে আৰু বহু সংখ্যক মানুহে ইতিমধ্যে যোগদান কৰাৰ কাৰণে ইতিমধ্যে আমাৰ লগত যোগাযোগ কৰি আছে। আমি আৰু অতি শীঘ্ৰে আমি যথেষ্ট মানুহক আমি অসম গণ পৰিষদ দলত যোগদান কৰাৰ কাৰণে আমি নিশ্চয় ব্যৱস্থা ল'ব পাৰিম আৰু দলটো নিশ্চয় আৰু অধিক শক্তিশালী হ'ব। আৰু আগন্তুক 2000 নিৰ্বাচনত যিহেতু বিজেপিৰ লগত আমাৰ মিত্ৰতা থাকিব, গতিকে আমি মিত্ৰজোঁটত থাকিয়ে আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম। গতিকে মই ভাবোঁ যে আমাৰ বিশেষকৈ চেণ্ট্ৰেল গুৱাহাটীত এইবাৰ অভিলেখ সংখ্যক ভোটত এইবাৰ আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়যুক্ত হ'ব পাৰিব। যিহেতু এই অঞ্চলবাসী যি ৰাইজ আছে চৰকাৰীভাৱে তেওঁলোকক পিছলৈ উঠাই যাবলৈ নটিচ প্ৰেৰণ কৰা হৈছে, উচ্ছেদৰ জাননী পঠোৱা হৈছে, নাই এই অঞ্চল নহয়, ইয়াৰ নাতিদূৰত বনফুল অঞ্চলতহে তেনেধৰণে এটা উচ্ছেদৰ নটিচ জাৰি কৰিছিল। গতিকে সেইটো ইতিমধ্যে স্থগিত হৈছে, কাৰণ গুৱাহাটী উচ্চ ন্যায়ালয়ে ইতিমধ্যে এইটো স্থগিত কৰাৰ এটা জাজমেণ্ট ইতিমধ্যে দিছে। গতিকে এই সম্পৰ্কত এতিয়া তেনেধৰণৰ কোনো উচ্ছেদৰ কথা আহি পৰা নাই। আৰু এই কালাপানী অঞ্চলত যিটো অঞ্চলত আজি সভাখন হৈছে, ইয়াত বেছিভাগ আমাৰ খিলঞ্জীয়া মানুহেই বসতি স্থাপন কৰিছে। গতিকে এই অঞ্চলটোৰ প্ৰশ্ন নাই। গতিকে বাকী যিবিলাক অঞ্চল আমাৰ ধৰক ফৰেষ্ট এৰিয়াৰ ভিতৰত আছে, সেইসমূহ ইতিমধ্যে আমি এই ক্ষেত্ৰত বন্ধ ৰখাৰ কাৰণেও ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী এটা সাময়িকভাৱে এটা সিদ্ধান্ত লৈছে। গতিকে মই ভাবোঁ যে এতিয়া কোনো শংকা বা ভয়ৰ কাৰণ নাই। 26 নিৰ্বাচন আগমুহূৰ্তত ইতিমধ্যে AGP দল সকলোৱে স্বতঃস্ফূৰ্তভাৱে আচলতে যোগদান কৰিবলৈ ওলাই আহিছে। নিৰ্বাচনৰ প্ৰাক্ষণৰ কথা কি গন্তব্য? নাই চাওক, এইটো এটা শুভ লক্ষণ যে আজি সকলো জাতি ধৰ্ম সম্প্ৰদায়ৰ মানুহে আজি অসম গণ পৰিষদ দলত যোগদান কৰিছে। গতিকে অসম গণ পৰিষদ দলৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস আছে। আৰু আস্থা বিশ্বাস এইকাৰণেই আছে যে আজি এই পাহাৰ অঞ্চলত আজি যিমানবিলাক সমস্যা আছিল, আমি পৰ্যায়ক্ৰমে এই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত ব্যৱস্থা লোৱা হৈছে। মই কোৱা নাই যে আমি 100% সমস্যা সমাধান কৰিছোঁ, আৰু বহু সমস্যা আছে। সেই সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত আমি ইতিমধ্যে ব্যৱস্থাও গ্ৰহণ কৰিছোঁ। বিশেষকৈ আমাৰ এই অঞ্চলবিলাকত খোৱা পানীৰ সমস্যা আছে, বিজুলী বাতিৰ কিছু সমস্যা আছে, আৰু আমাৰ
খোৱা পানীৰ সমস্যাটোৰ ক্ষেত্ৰতো ইতিমধ্যে L&Tৰ জৰিয়তে আমি ক্ষিপ্ৰতাৰে কাম কৰি আছোঁ। মাননীয় মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। গতিকে মই ভাবোঁ যে খুব সোনকালে আমি পাহাৰ অঞ্চলৰ মানুহকো আমি নিশ্চয় খোৱা পানীৰ ব্যৱস্থা কৰি দিব পাৰিম। আৰু ভূমিৰ সমস্যাটো ইতিমধ্যে মাননীয় ৰাজমন্ত্ৰীয়ে মই বিধানসভাত এই সম্পৰ্কত প্ৰশ্ন উত্থাপন কৰোঁতে ইতিমধ্যে আমাৰ পাহাৰ অঞ্চলৰ মানুহকো আইনৰ যি বাধা আছে এই বাধাটো সংশোধন কৰি আমাৰ পাহাৰ অঞ্চলৰ মানুহকো আমাৰ ভূমি পট্টা দিয়াৰ নিশ্চয় পৰ্যায়ক্ৰমে ব্যৱস্থা গ্ৰহণ কৰিব। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।